অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত অসমত এক প্ৰশ্নৰ অৱতাৰণা হৈছে। অসমত ৰামচন্দ্ৰৰ প্ৰাসংগিকতা কিমান? এনেকৈ কোৱা হৈছে যে অসমত ৰাম নহয়, কৃষ্ণহে আমাৰ আৰাধ্য। কোৱা হৈছে সৰ্বমৰ্যাদা সম্পন্ন ৰামৰ সৈতে অসমৰ মানুহ ইমান একাত্ম নহয়। কথাষাৰ কিমান দূৰ গ্ৰহণযোগ্য? অসমৰ আধ্যাত্মিক সামাজিক জনচেতনাৰ মানসপটত ৰামচন্দ্ৰ বা ৰাম কিমান দূৰ ব্যাপ্ত? ৰাম প্ৰকৃতাৰ্থত কোন? राम पूर्ण ब्रह्म विष्णुर अवतार, जो सब में रमा है वही राम है। अर्थात राम सर्वव्याप्त। संसारर नरनारी पशु पक्षी कीट पतंग सकलो रामर भक्त। राम मर्यादा धर्म सततार प्रतीक। नामघोषात माधवदेवे रामर नमस्य नामসমূहर विभिन्न व्याख्या आगबঢ়াইছে। যি সত্তাই জড় জগতখনক নিজৰ চৈতন্য শক্তিৰ যোগেদি ৰমণ কৰে, অৰ্থাৎ আনন্দময়ভাৱে পৰিচালনা কৰে, সেয়াই তেওঁই হৈছে ৰাম। চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক ৰমান্ত কৰ্ম অনুৰূপে এতেকেহে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম নাম আক জানিবা স্বৰূপে। অসমৰ ধৰ্মীয় তথা আধ্যাত্মিক জগতৰ মূল অভিকেন্দ্ৰ ৰাম কৃষ্ণ। গুৰু দুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্ম ৰামক বাদ দি কল্পনাই কৰিব নোৱাৰি। জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে। জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে। মাধৱ গুৰুজনাই মায়াক নিৰ্জনৰ মাপকাঠি হিচাপে ৰামক নিৰ্ণয় কৰিছে। অসমৰ অনবদ্য এক সামাজিক অনুষ্ঠান হৈছে বিবাহ, আৰু এই মাংগলিক অনুষ্ঠানভাগিত আয়তীসকলে বিয়া নামেৰে আকাশ বতাহ মুখৰিত কৰে। ৰামকৃষ্ণ নামৰ শব্দ ব্ৰহ্মৰ যোগেদি তেওঁলোকে বিয়ানাম গায়। অসমীয়া সংস্কৃতিৰ বাপতি সাহোন স্বৰূপ বিহু। বিহুৰ বতৰত আমাৰ মন প্ৰাণ ব্যাকুল হৈ উঠে। বিহু হুঁচৰিৰ আৰম্ভণি জয় হৰি বোলা জয় ৰাম বোলা বুলি আৰম্ভ কৰা হয়। গোবিন্দাই
উঠেতে